লখিমপুৰ কোনো সামাজিক কামত তেওঁ নাই, কোনো মানুহৰ দুখে সুখে তেওঁ নাই, কোনো বিহু ফাংচনত নাই, তেওঁ লখিমপুৰৰ কথা নেজানেই। আজি এই 5 বছৰত তেওঁ 14 কোটি টকাৰ মালিক। এই 8 কোটি টকা তেওঁ এই সময়খিনি তেওঁ ব্যক্তিগতভাৱে ক'ৰবাত বিজনেছ কৰিছে নেকি? এতিয়ালৈকেতো দিব পৰা নাই। এই বিষয়ে একো কথা তেওঁ কোৱা নাই। আমি জানিছোঁ ৭৪ নম্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইক আমি স্বাগত জনাইছোঁ। আৰু তেখেতে 15 বছৰ পিছত পুনৰবাৰ টিকেট লৈ মানে নিৰ্বাচন খেলিবলৈ অহাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপোনাৰ এতিয়া সন্মুখত প্ৰত্যাহ্বান বহুত নিৰ্বাচনৰ, গতিকে ইমান দিনৰ বিৰতিৰ পিছত আপুনি আহি কিদৰে কেনেকৈ মানে নিৰ্বাচনৰ কাৰণে সাজু হৈছে অকণমান জনাব নেকি? নিশ্চয়। মই 2006 চনৰ পৰা 11 চনলৈকে মই বিধায়ক আছিলোঁ, আৰু তাৰপিছত বিভিন্ন কাৰণত মই 3টা টাৰ্মত মই টিকেট পোৱা নাছিলোঁ। আজি দলে আজি পুনৰ মোক বিবেচিত কৰি টিকেট দিছে। গতিকে যদিও মই 15 বছৰ মই টিকেট পোৱা নাই, 2টা টাৰ্মত মই টিকেট পোৱা নাই, তথাপি কিন্তু দলৰ কাৰণে মই সংগঠনৰ কাম কৰি আছোঁ। আজি ৰাজহুৱা কাম কৰি আছোঁ। আজি ৰাজহুৱা কাম ধৰক ক'ৰবাত ফুটবল খেলা কম্পিটিশ্যন পাতিছোঁ, ক'ৰবাত ভলীবল খেলা কম্পিটিশ্যন পাতিছোঁ, ক'ৰবাত ডে নাইট টেনিছ কম্পিটিশ্যন পাতিছোঁ, এনেধৰণে ক'ৰবাত বিহুৰ লগত জড়িত হৈ আছোঁ। আকৌ ইয়াৰ উপৰিও দলৰ সাংগঠনিক ব্লক পৰ্যায়, মণ্ডল পৰ্যায়, ভোটকেন্দ্ৰ পৰ্যায়তো 2-এখন মিটিঙত আমি যাওঁ। আজি গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস আমি কেতিয়াও মিছ নকৰোঁ। গতিকে দলৰ এজন কৰ্মকৰ্তা হিচাপে দলৰ কামখিনিত মই সম্পূৰ্ণৰূপে মই জড়িত হৈ আছোঁ। আৰু মোৰ সপোন আছিলে যে মই 6 পৰা 11লৈকে 5 বছৰ মই বহুত সপোন দেখি কিছুমান কাম কৰাৰ ইচ্ছা আছিলে। বহুত কাম কৰিব পাৰিলোঁ, কিন্তু কিছুমান কাম মোৰ বাকী থাকিলে। আজি লখিমপুৰ উন্নয়নৰ ক্ষেত্ৰত আজি মোৰ পৰিকল্পনা আছিলে। সেই পৰিকল্পনাখিনি সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে মোৰ এটা হেঁপাহ আছিলে যে মই আকৌ এবাৰ ইলেকশ্যন খেলিম, জিকিম, আৰু সেই 5 বছৰত মোৰ আধাৰুৱা পৰিকল্পনাৰ কাম কৰি মই ৰাইজক দেখুৱাম। সততে কোৱা শুনা যায় যে ঘন বুঢ়াগোহাঁই সততা আৰু সৰলতাৰ প্ৰতীক। হয়। আৰু তেখেতৰ কয় শুনি পাওঁ যে কংগ্ৰেছৰ আদৰ্শ তেওঁ এৰি দিয়া নাই। মানে যদিও তেওঁ এক্টিভ পলিটিক্সত নাই, কিন্তু আদৰ্শৰে তেওঁ কৰ্মৰাজি মানে আগবঢ়াই নি আছে লখিমপুৰত। এতিয়া ইমান দিনৰ যিটো বিৰতি দেখিলোঁ, সেই বিৰতিৰ সময়খিনিক আপোনাৰ কেতিয়াবা কিবা এনেকুৱা হৈছিল নে যে মই কংগ্ৰেছ সলনি কৰি বেলেগ দললৈ যাওঁ বা মোৰ দ্বাৰা নহ'ব, এনেকুৱা ধৰণৰ? নাই, মই এইটো কেতিয়াও ভবা নাই। মই মেট্ৰিক পাছ কৰিছোঁ 1983 আৰু মেট্ৰিক পাছ কৰাৰ পিছতে মই কৰ্মশ্ৰী মুখ্যমন্ত্ৰী হৃদয় শইকীয়াদেৱক মই লগ পাইছিলোঁ। আৰু সেই সময়ত হৃদয় শইকীয়া ছাৰে বিভিন্ন জিলাৰ বিভিন্ন স্পৰ্টছৰ লগত জড়িত থকা বা ছাত্ৰ নেতৃত্ব ল'ব পৰা কিছুমান ডেকা ল'ৰাক ছাৰে মাতি নি পেলাই আছু আন্দোলন যে কৰিব নালাগে, সেই প্ৰতি আমাক কথাবিলাক বুজাইছিলে। আৰু তেতিয়াৰ পৰাই কিছুমান তেওঁৰ কাম তেখেতে আমাক কৰিব দিছিলে। ক'ৰবাত কেতিয়াবা চিঠি এখন পঠাই দিয়ে, মই তেওঁৰ ৱৰ্কাৰবিলাকক দিব লাগে। যেনেকৈ নৱদলৈৰ দেউতাক পৰমা দলে, তেওঁ এতিয়া কংগ্ৰেছত আছিলে, তেওঁক চিঠি দিবলৈ যাওঁ। আমাৰ ঘিলামৰ এজন আছিলে তোমাৰ লক্ষী দিহিঙীয়া, তেওঁক মই চিঠি দিবলৈ যাওঁ। ইয়াত বংশী ভূঞা আছিলে, তেওঁক মই চিঠি দিবলৈ যাওঁ। তো তেতিয়াৰ পৰাই মই কংগ্ৰেছৰ কিছুমান এনেকুৱা ইনডাইৰেক্টলি মই কাম কৰি আছিলোঁ। মই 86ত মই NSY বেনাৰ আৰ্য বিদ্যাপীঠ কলেজত মই নিৰ্বাচন খেলিছোঁ। মই হাইষ্ট ভোটত ইলেকশ্যন জিকিছোঁ। গতিকে সেই সময়তো মোক হৃদয় শইকীয়া বাইদেৱে ইলেকশ্যন খেলিবৰ কাৰণে আৰ্থিকভাৱে মোক সহযোগিতা কৰিছে। গতিকে কংগ্ৰেছৰ নেতাসকলৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি মই জড়িত হৈ আছোঁ। আহি 1989ত মই NSY ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট হ'লোঁ। 1995ত মই ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট হ'লোঁ। 2001ত মই ষ্টেট ইউথ কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট হ'লোঁ। 2005ত মই জিলা কংগ্ৰেছৰ সভাপতি হ'লোঁ। আৰু 2006ত মই বিধায়ক হ'লোঁ। গতিকে এটা দীঘলীয়া যাত্ৰা মই কিন্তু কংগ্ৰেছৰ লগত আছোঁ। মই কেতিয়াও আছু কৰা নাছিলোঁ। মোৰ কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষ যি আদৰ্শ, এই আদৰ্শৰ ওপৰত মোৰ খুব বিশ্বাস আছিলে।
মোৰ ভাল লাগিছিলে আৰু সেইকাৰণে কংগ্ৰেছৰ এজন সৈনিক হিচাপে মই কাম কৰি গৈছিলোঁ। মানে আপুনি ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছৰ হয় যিটো মানে আদৰ্শ তাৰে অনুপ্ৰাণিত হৈ হয় হয় আজিলৈকে কৰি আছে হয় হয় আৰু সেই হিচাপেই আপুনি ইমান দিনৰ বিৰতিৰ পিছতো হয় মানে আকৌ টিকেট পাবলৈ হয় সক্ষম হৈছে। হয় হয় আৰু আপোনাৰ বিষয়ে কিছুমান আমি সততে ফেচবুকত মানে বিশেষকৈ ছ'চিয়েল মিডিয়াৰ কমেণ্টত দেখা পাইছোঁ যে আপোনাৰ বিষয়ে কিছুমান সমালোচনা হৈছে মানে কাৰাপশ্যন ৰিলেটেড। সেই বিষয়ে আপোনাৰ ক'বলগীয়াখিনি কিবা ক'ব নেকি? আপোনাৰ টেনিয়ৰত ধৰক সৰু সুৰা চাকৰি লৈ কাৰাপশ্যনৰ যিটো এলিগেশ্যন আছে এই বিষয়ে। মই আপোনাক কৈছোঁ যে আজি মানৱ ডেকাই এই ইলেকশ্যনৰ আগমুহূৰ্ততে এইবিলাক কথা উলিয়াইছে। তাৰ আগত কোনোবা মানুহে ক'ৰবাত নিউজত কেতিয়াবা কিবা ছ'চিয়েল মিডিয়াত এনেকুৱা নিউজ পাইছিল নেকি? এইটো মনে সজা কথা। মানৱ ডেকাই মোৰ ওপৰত এটা কলা দাগ সানিবৰ কাৰণে এই কথাবিলাক তেওঁ কৈছে। আচ্ছা, আমি লখিমপুৰত মানৱ ডেকাৰ টেনিয়ৰত যথেষ্ট দেখিছোঁ হয় উন্নতি, ধৰক বাট পথৰে হওক বা বিভিন্ন ষ্টেডিয়াম হওক, লাইব্ৰেৰী হওক, এনেকুৱা ধৰণৰ কিছুমান আমি উন্নতি দেখিব পাইছোঁ আৰু তেওঁ কৈছে যে তেওঁৰ আৰু সপোন আছে। কিন্তু আপোনালোকৰ মানে 15 বছৰ আগৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি, তাৰ মাজৰ সেই ডিফাৰেঞ্চটো আপোনালোকে কেনেকৈ নিৰ্ধাৰণ কৰিব? নাই তুমি চোৱা যে মানৱ ডেকাই আজি 5 বছৰ আগত টিকেটটো লৈহে লখিমপুৰলৈ আহি ইলেকশ্যন খেলিছে। তাৰ আগত কিন্তু 15-20 বছৰ সময় লখিমপুৰত নায়েই। লখিমপুৰ কোনো সামাজিক কামত তেওঁ নাই, কোনো মানুহৰ দুখে সুখে তেওঁ নাই, কোনো বিহু ফাংচনত নাই। তেওঁ লখিমপুৰৰ কথা নেজানেই, ক'ত কি হৈছে কি হোৱা নাই, তেওঁ একেবাৰে নলেজ নাই। তেওঁ টিকেটটো পাইছে, ইলেকশ্যন খেলিছে, জিকিছে, আজি বিধায়ক। আজি এজন বিধায়ক হ'লে যি চৰকাৰেই নহওক, যি চৰকাৰৰ বিধায়ক নহওক, বিধায়কজনে নিজৰ সমষ্টি উন্নয়নৰ কাৰণে কাম কাজ কৰে, সকলোৱে কৰে। আজি উৎপলটো ডাঙৰীয়াও কেইবাটাও টাৰ্মৰ MLA আছিলে, তেওঁ কি কাম কৰা নাছিলে নেকি? আজি ময়ো 5 বছৰ বিধায়ক আছিলোঁ, কি আমি কাম কৰা নাছিলোঁ নেকি? হয়, মানৱ ডেকাই দুই এটা কাম কৰিছে, মই নাই কৰা বুলি কোৱা নাই, কিন্তু আমিও কৰিছোঁ, মানে সকলোৱে কৰে। যি চৰকাৰে নহওক, যি বিধায়কে, যোনেই বিধায়ক নহওক, কামটো 5 বছৰ কৰিবৰ কাৰণেই তেওঁলোকক জিকাই পঠিয়ায়। গতিকে এইটো কিন্তু কোনো নতুনত্ব নাই। আজি তেওঁ কৈছে ৰাস্তা পদূলি, দলং ইত্যাদি কিছুমান কাম কৰিছে। মই আপোনাক কৈছোঁ শুনক, আজি আমাৰ দিনত আমি ব্লক লগাই পেলাই ধুনীয়াকৈ ৰাস্তা বনাইছোঁ, ৰাস্তাটো ধুনীয়া হৈ আছে। তেওঁ সেই ৰাস্তাৰ ওপৰত আলকাটা ঘঁহি বগা চিন কেইটামান দি পেলাই কৈছে যে মই ৰাস্তা বনাই দিলোঁ। এনেকুৱা উন্নয়ন হৈছে। আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আজি যদি নতুনকৈ বনালেহেঁতেন 5 কোটি টকাত এটা ধুনীয়া সুন্দৰ নতুন ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হ'লহেঁতেন। কিন্তু তেওঁ ৰিপেয়াৰিং কৰিবৰ কাৰণে 6 কোটি টকা খৰচ কৰিছে। তাত কিবা সন্দেহ নাইনে বাৰু? এইবোৰতো ছ'চিয়েল মিডিয়াত, পেপাৰত এইবিলাক প্ৰকাশিত হৈছে। ঠিক তেনেধৰণে আজি আমি দেখিলোঁ যে আজি প্ৰায় এসপ্তাহমান আগত প্ৰতিদিন পেপাৰত কিছুমান তেওঁৰ বিষয়ে আমি নিউজ দেখিলোঁ যে তেওঁৰ শপতনামাত তেওঁ লিখিছে, নিজে চহী কৰি দিছে যে তেওঁ 2021ত যেতিয়া ইলেকশ্যন খেলে তেওঁ 6 কোটি টকাৰ মালিক। আজি এই 5 বছৰত তেওঁ 14 কোটি টকাৰ মালিক। এই 8 কোটি টকা তেওঁ এই সময়খিনিত তেওঁ ব্যক্তিগতভাৱে ক'ৰবাত বিজনেছ কৰিছে নেকি? ইনকমৰ উৎস কি? তেওঁৰ ঘৰৰ ভিতৰত টকাৰ গছ আছে নেকি? গছজোপা জোকাৰি দিছে, টকা সৰিছে, জাপি জাপি বেংকত জমা কৰিছে। এইবিলাকতো কৰাপশ্যন হৈছে। আজি তেওঁ নিজে শপতনামাত ছিগনেচাৰ কৰি কেণ্ডিডেট হিচাপে জনাইছে যে 7টা জেগাত তেওঁ নতুনকৈ মাটি কিনিছে 5 বছৰ। কওকচোন আপোনালোকে। আকৌ সেইটোও নুজুৰিলে, আজি গোৱাত মানুহে ফুৰিবলৈ যায়, আজি গোৱাৰ সাগৰৰ মাজত টিলা 2 কোটি টকা দি কিনিছে। এইবোৰ টকা ক'ত পাইছে? এইবোৰ কৰাপশ্যন নহয়নে বাৰু? কওকচোন বাৰু। গতিকে তেওঁলোকে দুৰ্নীতিত লুটিৰ পুতি হৈ আছে। আজি তেওঁ কৈছে যে 3000 কোটি টকা তেওঁ চেংচন কৰি আনিছে। খুব ভাল কথা, ভাল কথা। কিন্তু এতিয়া তেওঁৰ ওপৰত আমাৰ সন্দেহ হৈছে, আৰু সন্দেহ হোৱাৰ কাৰণে আমি তেওঁক আহ্বান জনাইছোঁ যে 3000 কোটি টকা কি কি স্কিম ল'লে,
এই স্কিমবিলাকত কিমান টকা ধাৰ্য কৰিছে 9 এপ্ৰিলৰ আগত ৰাইজৰ আগত অৱগত কৰিব লাগে। আৰু যদি দিব নোৱাৰে, এতিয়ালৈকেতো দিব পৰা নাই, এই বিষয়ে একো কথা তেওঁ কোৱা নাই। আমি জানিছোঁ যে এই 3000 কোটি টকাটো বহুত টকা তেওঁ আত্মসাৎ কৰিছে, আমাৰ সন্দেহ হয়। আৰু আপুনি এইবাৰ নিৰ্বাচনৰ টিকেট পোৱাৰ পিছত এতিয়া আপুনি যথেষ্ট কষ্ট কৰি থকাও আমি দেখা পাইছোঁ। হয়, আপোনাৰ ধাৰণা কেনেকুৱা হৈছে মানুহৰ নাই, কেনেকুৱা? মানুহৰ এটা সুন্দৰ পৰিৱেশ। মই যিমানবিলাক য'তেই গৈছোঁ, টি গাৰ্ডেন গৈছোঁ, ট্ৰাইবেল এৰিয়াত গৈছোঁ, টাউন এৰিয়াত গৈছোঁ, গাঁৱৰ মিচিং সমাজৰ তাত গৈছোঁ, সোণোৱাল কছাৰী সমাজত গৈছোঁ, চবেইতো আদৰি লৈছে। চৰকাৰ পৰিৱৰ্তন হ'ব লাগে, চবেই আঁকোৱালি লৈছে। আজি মূল্য বৃদ্ধিৰ কাৰণে, আজি অশান্তি পৰিৱেশৰ কাৰণে, মুখ্যমন্ত্ৰী আৰু MLA মন্ত্ৰীবিলাকৰ দুৰ্নীতিৰ কাৰণে চৰকাৰ পৰিৱৰ্তন বিচাৰিছে। গতিকে ৰাইজে এবাৰ কংগ্ৰেছক ভোট দিব। আৰু মাইনৰিটি ভোটখিনিলৈ যথেষ্ট এটা মানে হেৰি কৰা হয়, মানে এতিয়া সেই মাইনৰিটি পকেটবিলাকত আপুনি কেনেকুৱা ধৰণৰ ৰেছপন্স পাইছে? নাই, কাৰণ মাইনৰিটি এৰিয়াত যিমান ৰেছপন্স পাইছোঁ, ঠিক তেনেধৰণে আনাদাৰ সোণোৱাল, মিচিং, আহোম, আদিবাসী সকলো জেগাত আমি খুব সুন্দৰ এটা আমি পৰিৱেশ দেখিছোঁ। আপুনি কিমান দূৰ আশাবাদী? 100% আশাবাদী। আমি জিকিম, অসমত কংগ্ৰেছ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। ধন্যবাদ।